নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত আজি শ্রীমদ্ ভগবদ গীতাৰ ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায়ৰ চতুৰ্বিংশতিহি সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: ইয়া এৱং বেত্তি পুৰুষং প্ৰকৃতিং চ গুণৈহি সহ সর্বথা বর্তমানোপি নাশ ভূয়োভিজায়তে। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিজনে জড় প্ৰকৃতি, জীৱ আৰু প্ৰকৃতিৰ গুণসমূহৰ প্ৰভাৱৰ বিষয়ে এই তত্ত্ব জানিব পাৰিছে, তেওঁ মোক্ষ লাভ কৰাটো নিশ্চিত। তেওঁৰ বৰ্তমান পৰিস্থিতি লাগিলে যিয়েই নহওক, তেওঁ এই সংসাৰত দুনাই জন্মগ্ৰহণ নকৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে জড় প্ৰকৃতি আৰু পৰমাত্মা, জীৱাত্মা আৰু এই তিনিটাৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে পৰিষ্কাৰভাৱে জ্ঞান লাভ কৰিবলৈ জ্ঞানীজন মুক্ত হয় আৰু এই জড়জাগতিক জগতলৈ ঘূৰি আহিবলগীয়া তেওঁ কোনো বাধ্যবাধকতা নাথাকে বা আধ্যাত্মিক জগতলৈ গতি কৰিব পাৰে বুলি কৈছে। আৰু সেই ক্ষেত্ৰত জ্ঞানৰ পৰিণতিয়ে এনেকুৱা, যি জীৱ সত্তাই এই ঘটনাক্ৰমে জড় প্ৰকৃতি, পৰমাত্মা আৰু জীৱাত্মাৰ সম্পূৰ্ণ যি সম্পৰ্ক বা সাধুসকলে যি আধ্যাত্মিক গুৰুৰ সান্নিধ্য লাভ কৰি নিজৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিব পাৰে, তেওঁলোকে এই সংসাৰত জোনাই জন্মগ্ৰহণ নকৰে বুলি ইয়াতে উপস্থাপন কৰিব বিচাৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।